অল ওভাৰ হৈ যায় ন ইণ্ডিয়া? অল ওভাৰ ইণ্ডিয়া আমি কৰি দিওঁ না? 2018 লাষ্টৰ VXI ফাৰ্ষ্ট অনাৰ গাড়ী হয়। গাড়ীটা যিকেইটা প্ৰাইচ কৈ আছোঁ অলমষ্ট ফাইনেল প্ৰাইজে কৈ আছোঁ। তাৰ পৰা মই মানে একদম 2021 গাড়ী হয় XB প্ৰিমিয়াম টপ মডেল গাড়ী হয়। চলিছে 23,000 কিলোমিটাৰ মাত্ৰ। নেক্সট আহিব Hyundai Venue 2020 গাড়ী হয়। SX টপ মডেলটো হয় 1 লিটাৰ ছানৰুফ VDI ডিজেল তোমাৰ ভাড়া মাৰিম বিচাৰি আছে। এখন গাড়ী ল'ব পাৰে, বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। অন্ততঃ মোন মটৰছে নকৰে, বেলেগে কৰিলেও, আৰু সেইটো আমি গেৰাণ্টি ৰাইটিঙৰ সৈতে পাব। নেনো আমি আপোনাৰ 95ত দিম, একদম টপ মডেল হয়। 325 আহিব লাষ্ট। 2017 অট'মেটিক হয় AMT 195। এখন আপোনাৰ 145ত দি দিম। নমস্কাৰ, মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ নগাঁৱৰ, আৰু নগাঁৱত মই আহিছোঁ বৰ্তমান কাটিমাৰিত মুন মটৰ্ছৰ থকা নতুন ডিলাৰৰ নতুন ষ্টক আপডেট লৈ পেলাই। আপোনালোকে দেখা পাইছে নিউ ব্ৰাঞ্চৰ নিউ ষ্টক আপডেট আছে। কিমান গাড়ী আছে আপোনালোকে চাব পাৰে। এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি হৈ যায়। আৰু ইয়াত এটা বেনিফিট আছে কি, যদি প্ৰফাইল ভাল থাকে গোটেই অল অভাৰ ইণ্ডিয়াটো ৰিফাইনেন্স হৈ যাব। আৰু এইটো দেখা পাইছে মুন মটৰ্ছে কি দিয়ে, জেনুইন ডকুমেণ্ট এণ্ড ন' মেজৰ এক্সিডেণ্ট, চাৰ্টিফাইড বাই এক্সপিৰিয়েঞ্চ ইঞ্জিনিয়াৰ্ছ, তাৰপিছত আপোনাৰ ইভেলুৱেটেড অন 130 চেক পইণ্টছ, চিয়ৰিটি অফ জেনুইন ডকুমেণ্ট, ছাৰ্ভিচেছ বাই ট্ৰেইন ষ্টাফ, ইজি এক্সচেঞ্জ ফেচিলিটিছ, ইজি ফাইনেন্স ফেচিলিটিছ, ইজি RC ট্ৰান্সফাৰ, চাৰ্টিফাইড ইউজ কাৰ, ফ্ৰী RC ট্ৰান্সফাৰ। আপোনালোকে সকলো ইয়াত নন মিটাৰ টেম্পাৰিং, নন এক্সিডেণ্টেলৰ সৈতে ৰাইটিং 100% গেৰাণ্টি আপোনালোকে ইয়াত প্ৰিমিয়াম কোৱালিটি গাড়ী পাব। আৰু এক্সচেঞ্জ ৰিফাইনেন্স অল অভাৰ ইণ্ডিয়াটো যদি প্ৰফাইল ভাল থাকে হৈ যায়। আৰু স্পেচিয়েল বেনিফিট কিবা আছে নেকি সকলোখিনি জানিম। তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব। আমাৰ লগত প্ৰত্যেকবাৰে মোৰ লগত এই ডিলাৰত ভিডিঅ' বনাই জানে। আমাৰ লগত আছে চাহিল দা। নমস্কাৰ। নমস্কাৰ, ভালে আছা? আছোঁ, ভাল। আপোনাৰ? আছোঁ। পোনপ্ৰথমে চাহিল দা এড্ৰেছটো তুমি এবাৰ কৈ দিয়া। আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হবৰগাঁও ঢিংগেট বুলি কয়। আপোনাৰ যিটো ক্ৰাইজুটি স্কুলটো পাৰ হয় ভাৰত পেট্ৰল পাম্পৰ অপজিটতে ন? হয়। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব? এক্সচেঞ্জ ৰিফাইনেন্সো হৈ যাব। কোনোবা কাষ্টমাৰ যদি নিজৰ গাড়ীখন বেচিম বুলি ভাবিছে তো আমাৰ ইয়াত চেল এণ্ড পাৰ্চেজো হৈ যায়। অল অভাৰ হৈ যায় ন ইণ্ডিয়া? অল অভাৰ ইণ্ডিয়া আমি কৰি দিওঁ ন? তাৰপিছত স্পেচিয়েল কিবা আছে? কাৰণ আগলৈ আহি আছে বৰ্তমান ঈদ আছে, মই ঈদৰ অফাৰটো বাৰু হ'ব, এইটো মই চাই দিব। চাহিল দাই চাই দিম বুলি কৈছে মানে চাই দিব। এইটো আৰু আপোনালোকে ভাবিব নালাগে। আহক, আপোনাৰ যদি পচন্দ হৈছে গাড়ী, যি দেখাই থকা অৱস্থাত যদি কিবা গাড়ী পচন্দ হয় আপোনালোকে তৎক্ষণাত স্ক্ৰীনত থকা নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি আপোনাৰ সপোনৰ গাড়ীখন বুকিং কৰি ল'ব, বা আহি পেলাই এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি তাৰপিছত আপোনালোকে বুকিং কৰি ল'ব। তো বেছি দেৰি নকৰোঁ, আমি গাড়ী আৰম্ভ কৰোঁ। ব'লক। ফাৰ্ষ্ট আহিব আপোনাৰ ডিজায়াৰ হয় 2018 লাষ্টৰ VXI ফাৰ্ষ্ট অনাৰ গাড়ী হয়। গাড়ীখন চলিছে এবাউট 50-60 ভিতৰতে গাড়ীখন চলিছে। একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী। এইখন আপোনাৰ আহিব আস্কিং 595 আস্কিং আছে, নেগচিয়েশ্যন হৈ যাব। 595 আস্কিং নেগচিয়েশ্যন হৈ যাব। নেক্সট কি দেখাব? নেক্সট আহিব আপোনাৰ পাজেৰ' স্পৰ্টছ 2016 গাড়ী হয়। আপোনাৰ ছেকেণ্ড অনাৰ গাড়ী 4x4। এইখনো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টতে আছে, চিল ইঞ্জিন। এইখনৰ আস্কিং আহিব আপোনাৰ 1150 আস্কিং আছে, নেগচিয়েশ্যন হৈ যাব। 1150 আস্কিং? হয়, নেগচিয়েবল হৈ যাব। নেক্সট এখন ক'ব? কিয়া চেলটছ, এইখন আপোনাৰ বুক হৈ আছে। হয়। থাৰ আহিব 2017 51,000 কিলোমিটাৰ চলিছে, ফাৰ্ষ্ট অনাৰ। এইখন আহিব আপোনাৰ 750, এখন আপোনাৰ 730 আহিব। অলমষ্ট ফাইনেল প্ৰাইজে কৈ দিছোঁ মই, যিকেইটা প্ৰাইচ কম ফাইনেল প্ৰাইজে কৈ দিম। তাৰ পৰা মই ছামথিং কিবা এটা চাই দিব পাৰিম, মেক্সিমাম মানে অলমষ্ট ফাইনেল প্ৰাইজে মই কৈ আছোঁ এতিয়া। নেক্সট আহিব ট্ৰাইবাৰ 2020 হয়, RXZ টপ মডেলটো হয়। 40,000 কিলোমিটাৰ চলিছে। AC হিটাৰ, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, কোম্পানী ফিটেড এল'ইজ, ৰিভাৰ্ছ কেমেৰা চব লাগি আছে। এইখন আপোনাৰ 595 একদম ফিক্স প্ৰাইজত আহিব। 595 ফিক্স প্ৰাইচ। নেক্সট পাইছোঁ আমি বেলেনো 2017 আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ডিজেল ভেৰিয়েণ্ট হয়। এইখন আহিব আপোনাৰ 5,05,000 আহিব। 5,05,000 হয়, হয়। এতিয়া মই ফিক্স প্ৰাইচ কৈ আছোঁ হা। নেক্সট পাইছোঁ মবিলিঅ 2015 গাড়ী হয়, আপোনাৰ RS এডিশ্যন টপ মডেল। এইখন আহিব আপোনাৰ 490। হয়, 490 আজি চব ফিক্স প্ৰাইচ। আজি একদম ফিক্স প্ৰাইচ কৈ আছোঁ। বহুত কাষ্টমাৰ মানে মই আপোনাৰ কমেণ্টত দেখিছোঁ যে অভাৰ প্ৰাইচ থাকে। তো সেইটো বস্তু নহয়, আমি আস্কিংটোহে তেতিয়া কৈ আছিলোঁ। তো আপোনাৰ আস্কিং এটা থাকে, নেগচিয়েশ্যন এটা থাকে, মানে ফিক্স ফাইনেল প্ৰাইচ থাকে। মই এতিয়া যিকেইটা প্ৰাইচ কৈ আছোঁ অলমষ্ট ফাইনেল প্ৰাইজে কৈ আছোঁ। তাৰ পৰা মই মানে একদম মানে কিবা এটা মই জাষ্ট মানে তেল খৰচটো হওক বা কিবা এটা চাই দিব পাৰিম, তাতকৈ বেছি নোৱাৰিম মানে। 2021 গাড়ী হয়, XB প্ৰিমিয়াম
টপ মডেল গাড়ী হয়, চলিছে 23,000 কিলোমিটাৰ মাত্ৰ। 23 হয়, এইখন আহিব আপোনাৰ 635 আহিব একদম ফিক্সড। 635 হয়। নেক্সট এখন আপোনাৰ অৰা হয় 2020 হয় আপোনাৰ SX টপ মডেলটো হয়, পেট্ৰল হয় আপোনাৰ। এইখন আপোনাৰ আহিব 575 হয়। ওকে নেক্সট ন নেক্সট আহিব Hyundai Venue 2020 গাড়ী হয়, SX টপ মডেলটো হয় 1 লিটাৰ সানৰুফ। এইখন আহিব আপোনাৰ 750 আহিব। সানৰুফ আছে নি? হয়, সানৰুফ আছে, এইটো টপ মডেলটো হয়। 750 হয়। নেক্সট আহিব আপোনাৰ হেক্সা, টাটা হেক্সা হয় 2000 আপোনাৰ 18ৰ ফাৰ্ষ্ট অনাৰ টপ মডেলটো হয় XT। এইখন আহিব আপোনাৰ 980 আহিব। 980 হয়। সানৰ টেৰেনো হয় 2000 আপোনাৰ 14ৰ লাষ্টৰ গাড়ী হয়, XB প্ৰিমিয়াম টপ মডেলটো হয় আপোনাৰ 110 PS। এইখন আহিব আপোনাৰ 450 আহিব লাষ্ট, একদম ফিক্সড। 450 লাষ্ট হয়, একদম ফিক্সড। নেক্সট এখন কব নেক্সট আহিব আপোনাৰ ডিজায়াৰ 2012-13 মানৰ হ'ব, VDI ডিজেল তোমাৰ ভাড়া মাৰিম বিচাৰি আছে, এইখন গাড়ী ল'ব পাৰে, বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। এইখন আহিব আপোনাৰ 325 আহিব ফিক্সড। 325 হয়। তাৰপৰা কিবা এটা হ'ব পাৰে মানে অলমষ্ট ফিক্সে কৈছোঁ, যেতিয়া তথাপি আপোনাৰ চেনেলৰ ওচৰৰ পৰা আহিলে মই কিবা এটা চামথিং মই নন মিটাৰ টেম্পিং নন সেইবিলাক গেৰাণ্টি থাকিব। হয়, মুন মটৰ্ছত সেইটো গেৰাণ্টি থাকিব, নন এক্সিডেণ্ট নন মিটাৰ টেম্পিং। অন্ততঃ মুন মটৰ্ছত নকৰে, বেলেগে কৰিলেও, আৰু সেইটো আমি গেৰাণ্টি ৱাৰেণ্টি ৰাইটিঙৰ সৈতে পাব। ওকে নেক্সট হৈছে XCV আপোনাৰ 3W হয় আপোনাৰ 2019ৰ লাষ্টৰ হয়, ডিজেল ভেৰিয়েণ্ট। এইখন আহিব আপোনাৰ 745 আহিব লাষ্ট। 745 হয়, নেগোচিয়েবল হৈ যাব ন? নেগোচিয়েবল মানে অলমষ্ট ফিক্সে কৈ আছোঁ যেতিয়া। ঠিক আছে নেক্সট এখন এইখন আহিব টিগৰ 2000 আপোনাৰ 18ৰ ছেকেণ্ড অনাৰ গাড়ী হয়, এপ্ৰক্স 70-80,000ৰ ভিতৰত চলিছে, XZ টপ মডেলটো হয়। এইখন আহিব আপোনাৰ 460 আহিব। 460 হয়। ওকে নেক্সট হৈছে এখন I20 2019ৰ লাষ্টৰ হয় আপোনাৰ, টপ মডেলটো হয়। এইখন আহিব চৰি টপ মডেল নহয়, এইটো মেগনা প্লাছ হয়। এইটো মিডিলত পৰে আপোনাৰ, 4 AC হিটাৰ, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো চব কোম্পানী ভিতৰত পাই যাব, এয়াৰবেগছ পাই যাব। এইখন আহিব আপোনাৰ 555 হয়। ওকে নেক্সট এখন কব নেক্সট আহিব আপোনাৰ ডাষ্টাৰ 2017ৰ ফাৰ্ষ্ট অনাৰ, 55,000 কিলোমিটাৰ চলিছে গাড়ীখন, কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। এইখন আহিব আপোনাৰ 560 আহিব এখন। 560 হয়। ওকে নেক্সট এখন কব নেনো আমি আপোনাৰ 95ত দিম, একদম টপ মডেল হয় 2015ৰ, AC হিটাৰ, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো থকা, মানে টায়াৰকেইটা দেখাব পৰা, ছাইডৰ বিটো হাৰ্ডলি টায়াৰকেইটা চেঞ্জ কৰাৰ পিছত গাড়ী 1000 কিলোমিটাৰ চলা নাই। এখন 95ত ইনক্লুডিং অল ডকুমেণ্টেশ্যন আহিব। নেক্সট আহিব চুইফ্ট VDI 2013ৰ হয়, এইখন আহিব আপোনাৰ 325 আহিব লাষ্ট। 325 হয়। ওকে নেক্সট আহিব আপোনাৰ ইন'ভা 2000 আপোনাৰ 14ৰ নৱেম্বৰ ডিচেম্বৰ মান্থৰ গাড়ী হয়, লাষ্টৰ গাড়ী হয়। এইখন আহিব আপোনাৰ 695 আহিব একদম ফিক্সড। ৰেনল্ট কিগাৰ 2021ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, গাড়ীখন চলিছে এপ্ৰক্স 34,000 কিলোমিটাৰ, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী। এইখন RXZ টপ মডেলটো হয়, AC হিটাৰ, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, 4 আপোনাৰ কোম্পানী ফিটেড এলয়েজ, আপোনাৰ পুজ বটন ষ্টাৰ্টআপ আদি কৰি চব পাই যাব। এইখন আহিব আপোনাৰ 695 হয়। নেক্সট এখন কব নেক্সট এখন আহিব আপোনাৰ WRV 2017ৰ ফাৰ্ষ্ট অনাৰ ডক্টৰ ৰিভন গাড়ী হয়, ডিজেল ভাৰ্চন হয়, এখন 1500 cc ডিজেল ইঞ্জিন। এইখন আহিব আপোনাৰ 550 আহিব। 550 হয়। নেক্সট কব নেক্সট আহিব চিয়াছ 2017ৰ অট'মেটিক হয়, AMT ZXi প্লাছ, একদম টপ মডেলটো হয়। AMT ভাৰ্চন হয়, AMT। এইখন আহিব আপোনাৰ 525 আহিব একদম লাষ্ট। হয়। ওকে 525 ওকে নেক্সট এখন মেগনেট হয় 2000 আপোনাৰ 21ৰ এখন হয়, এক্সেল ভেৰিয়েণ্ট হয়। এইখন আহিব আপোনাৰ 610 আহিব। 610 হয়। ওকে নেক্সট ইয়ন 2000 আপোনাৰ 12ৰ গাড়ী হয়, এইখন আহিব আপোনাৰ 195 হয়। ওকে ক্ৰিয়েটা 2018ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, পেট্ৰল 1600 cc পেট্ৰল ইঞ্জিন হয়। এইখন আহিব আপোনাৰ 750 হয়। ওকে নেক্সট এখন কব টিয়াগোখন বুক হৈ আছে। নেক্সট এখন XCV আপোনাৰ 5W 2000 আপোনাৰ 12ৰ গাড়ী হয়, 12-13ৰ মানে হয়, একদম টপ মডেলটো হয়, W8 অপশ্যনেল, আপোনাৰ AC হিটাৰ, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, কোম্পানী ফিটেড এলয়েজ, 8 এয়াৰবেগছ, EBD চব পাই যাব। এইখন আহিব আপোনাৰ 555 লাষ্ট আহিব। হয়। নেক্সট এখন কব এখন TUV আহিব আপোনাৰ 300 হয় 2018ৰ, এইখন আহিব আপোনাৰ 595 হয়। নেক্সট আহিব আপোনাৰ এখন চেণ্ট্ৰ, আপোনাৰ খুবেই ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ীখন। এইখন আপোনাৰ 145ত দি দিম। 145 হয়। ওকে নেক্সট এখন নেক্সট আপোনাৰ চুইফ্ট 2013ৰ VDI,
এইখন আপোনাৰ 320 দি দিম 320 হয় নেক্সট এখন হেক্সা 2018 গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখন আপোনাৰ আহি যাব আপোনাৰ 850 আহি যাব 850 হয় নেক্সট ৰেক্সটন 2000 আপোনাৰ 13-14 মডেল হয় 4x4 অল হুইল ড্ৰাইভ AMT সানৰুফ পাই যাব এখন টপ মডেল গাড়ী হয় 4x4 এখন আহিব আপোনাৰ 580 হয় ওকে নেক্সট কৈছে এক্সপ্ৰেছো আহিব 2020 হয় আপোনাৰ VXI প্লাছ টপ মডেলটো এখন আহিব আপোনাৰ 450 আহিব 450 হয় এতিয়া দেখা পাইছে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালৈ স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰিব চাহিলদাৰ নাম্বাৰ দিয়া আছে আপোনালোকে যদি গাড়ীৰ বিষয়ে বেছি ডিটেইলছ লাগে আপোনালোকে কল কৰি আপোনালোকে ডিটেইলছটো লৈ ল'ব আৰু যদি আপোনালোকে বুকিং কৰিম বুলি ভাবিছে আপোনালোকে বুকিং কৰি ল'ব পাৰে কাৰণ মুন মটৰ্ছত আপোনালোকে নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টৰ সৈতে আপোনালোকে গেৰাণ্টি পাব আৰু মেইন কথাটো মই প্ৰেফাৰ কৰোঁ আপোনালোকে ইয়াত আহক আহি পেলাই নিজে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি তাৰপিছত আপোনালোকৰ সপোনৰ গাড়ীখন আপোনালোকে ল'ব পাৰে আৰু ইয়াত কোৱা হৈছে যে আপোনালোকক কিবা এটা চাই দিব যিহেতু ঈদ আহি আছে তে আপোনালোকে আহক আৰু আপোনাৰ সপোনৰ গাড়ীখন ইয়াৰ পৰা লৈ যাওক নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় আহোম